সামৰণিৰ দিশে 11 সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্ট ফাইনেলত NJ ক্ৰিকেট একাডেমী ইটানগৰ আৰু আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্স এই ছিজনত কোনটো দলে পিন্ধিব চেম্পিয়নৰ মুকুট। যোৱা 20 এপ্ৰিলৰ পৰা মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত সগৌৰৱেৰে অব্যাহত আছে 11 সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্ট। বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত 50 অভাৰৰ এইবাৰৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিলে 12টাকৈ ক্ৰিকেট দলে। অংশগ্ৰহণ কৰা 12টাকৈ দল হ'ল ক্ৰমে অংকুৰজ্যোতি ক্লাব, ৰাইনলেণ্ড ক্ৰিকেট একাডেমী, আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্স, NF ৰেলৱে, নৱজ্যোতি ক্ৰিকেট একাডেমী, NJ ক্ৰিকেট একাডেমী ইটানগৰ, চিটি ক্ৰিকেট কোচিং চেণ্টাৰ, শ্বিলং ক্ৰিকেট একাডেমী, দৰং ৰাইনোছ, বাট ক্ৰিকেট ক্লাব, দক্ষিণ কামৰূপ ক্ৰিকেট একাডেমী আৰু ANA ক্ৰিকেট একাডেমী। একাদশ সংস্কৰণৰ প্ৰতিযোগিতাৰ ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে NJ ক্ৰিকেট একাডেমী ইটানগৰ আৰু আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্স দলে। প্ৰথমখন ছেমিত চিটি ক্ৰিকেট কোচিং চেণ্টাৰক 6 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে NJ ক্ৰিকেট একাডেমী ইটানগৰে। আনহাতে দ্বিতীয়খন ছেমিত 90 ৰানত বাট ক্ৰিকেট ক্লাবক পৰাভূত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰিলে আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্স দলে। ফাইনেল খেলিব লগা দুয়োটা দলকে শুভেচ্ছা জ্ঞাপন কৰিছে আয়োজক বাট ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতাই। 14 দিনটো বৰষুণে দিগদাৰ দিলে, বাট লাষ্ট দুখন ছেমিফাইনেল খুব ধুনীয়াকৈ আপোনাৰ ভাল বতৰত খেলকেইখন হৈ গ'ল আৰু ফাইনেল দুটা টিমে পাইছে। এটা হ'ল আক্ৰিয়া চেণ্টাৰ অফ এক্সিলেন্স, আনটো হ'ল NJ একাডেমী ইটানগৰ অৰুণাচল প্ৰদেশৰ। ভাল কথা এইটোৱে যে এই দুটা টিমে এইবাৰ প্ৰথমবাৰলৈ এই টুৰ্ণামেণ্টত প্ৰতিনিধিত্ব কৰিছিলে আৰু আমাৰ কাৰণে এইটো এটা এনকাৰেজিং যে অসমৰ বাহিৰৰ টিম এটাও আজি ফাইনেল পাইছে। লগতে আক্ৰিয়া নতুনকৈ তেওঁলোকে এটা একাডেমী এটা এষ্টাব্লিছ কৰিছে, তো এইটো খুব এনকাৰেজিং হয় এটা একাডেমীৰ কাৰণে। আমাৰ যেতিয়া এটা নতুন একাডেমীয়ে গৈ পেলাই ফাইনেল পাই দি সকলো ফালেদি ভাল। একচুৱেলি তেওঁলোকৰ কমাৰ্চিয়েল ফালৰ পৰা হওক বা তেওঁলোকৰ টিমবিলাকৰ খেলৰ পাৰফৰ্মেঞ্চৰ ফালৰ পৰা হওক বা তেওঁলোকে যিমানখিনি কষ্ট কৰি আছে এটা একাডেমীৰ লগত, সেইটোৰ কাৰণে এটা বুষ্ট আপ হয় এটা টুৰ্ণামেণ্টৰ ফাইনেল পোৱা আৰু যদি তেওঁলোক চেম্পিয়ন হয়তো খুবেই ভাল। সোমবাৰে দিবানৈশত অনুষ্ঠিত হ'ব ফাইনেলৰ মহাৰণ। ফ্লাড লাইটৰ পোহৰত ৰোমাঞ্চিত হৈ পৰিব মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰ। মেচৰ প্ৰথম ইনিংছ দিনৰ প্ৰায় 1:30 বজাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছ সন্ধিয়া প্ৰায় 5:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। ফাইনেলৰ তীব্ৰ উত্তেজনাপূৰ্ণ মেচখন উপভোগ কৰিবলৈ ক্ৰিকেট প্ৰেমীক আমন্ত্ৰণ জনালে আয়োজকে। ফাইনেলখন আমি দিবানৈশ মানে ডে নাইট কৰিম বুলি ভাবিছোঁ। ইয়াতে ফ্লাড লাইটৰ ফেচিলিটি আছে, দেখিছে আপোনালোকে। তো আমি ৰেলৱে কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ, তেওঁলোকে আমাক দিম বুলিও কৈছে এতিয়ালৈকে। চ' ফাইনেলখন আমি 11 তাৰিখে দিনৰ 1:30 বজাত ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এটা ইনিংছ আপোনাৰ দিনত হ'ব আৰু ছেকেণ্ড ইনিংছটো এৰাউণ্ড 5:30 ফ্লাড লাইটছৰ আণ্ডাৰত ষ্টাৰ্ট হ'ব। হোপফুলি 50 অভাৰ দুটা টিমেই ভালকৈ এভেইল কৰি কেনে খেলক, এখন ভাল খেল হ'ব। আৰু লগতে ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। আমি অসম ক্ৰিকেট সন্থাৰ পৰা লৈ পেলাই আমাৰ যিসকল ক্ৰিকেটৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল আছে তেখেতসকলৰ ইনভাইটেশ্যন আজি আৰু কালিৰ ভিতৰত আমি পঠাম আৰু আশা কৰিছোঁ তেওঁলোকে আহি আমাক ফাইনেলৰ দিনাখন ইয়াতে উপস্থিত থাকি আমাক অলপ আশীৰ্বাদ কৰিব। তো ভাল খেল এখন হ'ব বুলি আশা আছে। দুটাই নতুন টিম, দুটাৰে এক্সাইটমেণ্ট লেভেল ভাল আৰু ইণ্টাৰেষ্টিংলি দুইটা টিমৰ বলিং ছাইড খুব ভাল। ত' সেইদিনাখন যিটো টিমে ভাল বেটিং কৰিব প্ৰবেবলি সেইটো টিমেই বিজয়ী হ'ব, বাট বলিং ছাইড দুইটা টিমৰে খুব ষ্ট্ৰং আছে। ইফালে বহু প্ৰতীক্ষিত ফাইনেলৰ মহাৰণৰ বাবে সাজু হৈছে নতুন ক্ৰিকেট দল আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্স। ফাইনেলত উপনীত হোৱাৰ পাছতে মন্তব্য কৰিলে অধিনায়ক আৰু প্ৰশিক্ষকে। চিম্পল ৰাখিম যিমান পাৰোঁ, যোনটো ষ্ট্ৰেটেজি আমি যেনেকৈ আজিলৈ প্লেন কৰিছোঁ সেইটোৱে প্লেন কৰিম আৰু আমি বেষ্ট দিবলৈ চেষ্টা কৰিম, বলিং, বেটিং, ফিল্ডিং। মানে এনেকৈতো মই যেনেকৈ ফাৰ্ষ্ট মেচত কৈছিলোঁ কি অপ'নেণ্ট কোন টিম আছে বা কি আছে ইমান নাচাওঁৱেই। আমি নিজৰ প্ৰচেছত থাকিম, নিজৰ বস্তুত বিলিভ কৰিম, নিজৰ স্কিলত বিলিভ কৰিম। সেইটোৱে যিহেতু বিলিভ কৰিলে এনেকৈ ৰিজাল্ট ওলায়, ভাল ৰিজাল্ট আহে। চেম্পিয়নৰ ট্ৰফি উঠোৱাৰ নিশ্চয় সপোন থাকিব। হয়, ইয়াত পাৰ্টিচিপেট কৰিছোঁ চেম্পিয়ন হ'বৰ কাৰণে। আনহাতে প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰিয়েই ফাইনেলত প্ৰৱেশ কৰি আনন্দিত NJ ক্ৰিকেট একাডেমীৰ খেলুৱৈ। ফাইনেল মেচৰ বাবে প্ৰস্তুতিৰ কথা ক'লে দলটোৰ অধিনায়ক আৰু প্ৰশিক্ষকে। फाइनल के लिए अभी हमारा वही सिंपल सा है गेम प्लानिंग, बस टीम स्पिरिट साथ खेलना है और ये एक्स्ट्रा को रोकना है, नहीं तो बाकी वक्त सब ठीक ही चल रहा है हमारा। देखिए ज़्यादा कुछ नहीं रहेगा। जैसे हमने ग्रुप लीग से स्टार्ट किया, सेमीफाइनल पहुँचे, सेमीफाइनल जैसे हमारा प्लानिंग था सेम चीज़ हम फाइनल में लेके चलेंगे। कुछ एक्स्ट्रा ऑर्डिनरी कुछ करने का ज़रूरी नहीं है, जो है हम उसी पे हम मैच विन कर जाएंगे। सो ज़्यादा कुछ नहीं रहेगा, सिंपल रहेगा।
ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 11 সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট। এনে টুৰ্ণামেণ্টৰ আচলত ধৰি 50 অভাৰৰ দৰে দীঘলীয়া ফৰ্মেটত দক্ষ হৈ উঠক অসমৰ 19 অনুৰ্ধৰ ক্ৰিকেটাৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।